শংকৰদেৱ শিশু বিদ্যা নিকেতন কাকপথাৰৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি এই নিকেতনখনে 1999 চনৰ 22 জানুৱাৰীত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু এই 2024 বৰ্ষত আমি 25টা বৰ্ষ অতিক্ৰম কৰিলোঁ। এই 25টা বৰ্ষৰ অতিক্ৰম কৰাৰ উপলক্ষে ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানটি আমি 29 আৰু 30 মাৰ্চ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। আৰু আজিৰ প্ৰথম দিনা আজি আমাৰ কাৰ্যসূচী আছিল নিকেতনৰ মূল তোৰণ উন্মোচন। ইতিমধ্যে নিকেতন পৰিচালনা সমিতিৰ আমাৰ সভাপতি জোনাম চাংমাইদেৱে উন্মোচন কৰিছে। ইয়াৰ পাছতে আমাৰ মূল পতাকা উত্তোলন হ'ল। মূল পতাকা উত্তোলন কৰে আমাৰ উত্তোলক উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত ৰত্নেশ্বৰ দত্তদেৱ। লগতে আমাৰ 25 বৰ্ষৰ উপলক্ষে 25খন পতাকা উত্তোলন লোৱা হৈছিল। ইয়াৰ পাছতে আজি এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি নিকেতনৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ এখনি সমাৰোহ অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ পাছতে সন্ধিয়ালৈ ইয়াৰ পাছত আমি বিয়লি নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ এক সাংস্কৃতিক অনুষ্ঠান আছে। তাৰপিছত সন্ধিয়ালৈ নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমাৰ এখনি ভাওনা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ পাছতে কালি পুৱা 10 বজাত আমি সাংস্কৃতিক শোভাযাত্ৰা নিকেতনৰ পৰা বাহিৰ কৰিম। ইয়াৰ পাছত বিয়লি 1 বজাত আমি মুকলি সভা অনুষ্ঠিত কৰিছোঁ। আৰু এই মুকলি সভাত অসমৰ স্বনামধন্য বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিকবিদ, বিভিন্ন ধৰণৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ পাছতেই আমাৰ নিকেতনৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ দ্বাৰা বিয়লি 4 বজাত এখনি সাংস্কৃতিক অনুষ্ঠান হোৱা হৈছে। এই সাংস্কৃতিক অনুষ্ঠানত নিকেতনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী আৰু লগতে অসমৰ জনপ্ৰিয় শিল্পী সান্নিধ্য ভূঞা অংশগ্ৰহণ কৰিব। আশা ৰাখিছোঁ এই দুদিনীয়া কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু উপস্থিতি কামনা কৰিছোঁ। উত্তোলন কৰা হৈছে। আমাৰ এই বাস্তৱিক উপস্থিত থকা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ মুখ্য উপদেষ্টা ডক্টৰ ডাৱৰীয়া, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি ডাৱৰীয়া, মুখ্য সম্পাদক নিৰ্মল ডাৱৰীয়া আৰু এই 25খন পতাকা তোলাৰ যিসকল ব্যক্তি আহিছে সকলোকে মই পচন্দ প্ৰণাম জনাইছোঁ। আৰু মই দুআষাৰমান ক'বৰ কাৰণে সুধিছোঁ। মোৰ স্বাস্থ্য ঠিক নাই, তথাপিতো যিখিনি হ'ব পাৰোঁ দুআষাৰ তেওঁলোকৰ কম। এই নিকেতনৰ আপোনালোকে সকলোৱে জানে প্ৰথমতে এই পুলিটো আনিছিলে গুৱাহাটীৰ পৰা জোনাম চাংমাইদেৱে। আৰু আমি প্ৰথমতে 5জন, তাৰপিছত আৰু 2জন গোট খাই 7জন হ'লোঁ। এই 7জনে আমি এই পুলিটোত সাৰ জাবৰ দিলোঁ আৰু ৰাইজৰ সহযোগত এই এটি ফলে ফুলে জাতিষ্কাৰ হৈ উঠিছে। সেই অনুষ্ঠানটো আজি 25 বছৰ পূৰ্ণ কৰিলে 1922 চনৰ 22 জানুৱাৰী। বিভিন্ন কাৰণত বিশেষকৈ পৰীক্ষা নিৰীক্ষা হোৱাৰ কাৰণে পৰিচালনা সমিতিয়ে আজি দিনটো নিৰ্ধাৰণ কৰিলে আজি আৰু কাইলৈ। গতিকে আজি এই পতাকাস্থলীত উপস্থিত হোৱা সকলোকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু দ্বিতীয়তে এই নিকেতনৰ মূল ঘটনাটি হওক আমাৰ সকলোৰে শ্ৰদ্ধাৰ
লগতে প্ৰাক্তন ছাত্ৰ ভাৰতী বিভাজনে যে মুখ্য কৰি আমাৰ প্ৰাক্তন ছাত্ৰ ভাৰতী ছাত্ৰ ছাত্ৰীসমূহ আমাৰ 25 বছৰ অতিক্ৰম কৰিলে এই নিকেতনে 1999 চনৰ 22 জানুৱাৰীত এই স্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল এই গছপুৰ জ্বলোৱা হৈছিল আৰু এতিয়া এটা বৰ্ষ 25 বছৰ হৈছে আমি যেনেধৰণে এই ৰূপালী জয়ন্তী বৰ্ষটো উদযাপন কৰিব লাগিছিল সেইখিনি কৰিব পৰা নগ'ল বহু অসুবিধাৰ হেতুকে মাজে মাজে স্কুলৰ পৰীক্ষা নিকেতনৰ বাদেও অন্য অন্যবিলাক কথাৰ কাৰণে আজি আমাৰ 29 আৰু 30 তাৰিখ 2 দিনীয়া কাৰ্যসূচীত আমি এই অনুষ্ঠান ভাগ কৰিবলৈ লৈছোঁ ইতিমধ্যে পতাকা উত্তোলন আমাৰ মূল পুত্ৰ আৰু এতিয়া আমি স্থাপন কৰিলোঁ আৰু বাকী এই 2 দিনৰ কাৰ্যসূচীত আমি সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ আৰু বিশেষ কোনো সময় নাই যাকে কৈ মোৰ